ঢকুৱাখানাৰ ঘিলামৰা গগামুখ সংযোগী ২২ নং ৰাজ্যিক ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। ঢকুৱাখানাৰ ঘিলামৰা গগামুখ সংযোগী ২২ নং ৰাজ্যিক ঘাইপথ ইতিমধ্যে বন্ধ হৈ পৰিছে। জীয়াঢল আৰু কুমতীয়া নৈৰ বাঢ়নি পানীয়ে পথটো চামপৰা অংশ বুৰাই পেলোৱাৰ ফলত বন্ধ কৰি দিয়া হৈছে ঘাইপথটো। আচলতে এইটো এটা আমাৰ ঢকুৱাখানা আৰু ঘিলামৰাৰ মাজত এটা ভাল সংযোগী পিডব্লিউডি ৰাস্তাই আছিলে, কিন্তু কি ধৰণৰ কাৰ মনত কেনেকুৱা ধৰণৰ বুদ্ধি খেলালে যে এই ৰাস্তাটোক এই ধৰণকৈ বনাব লাগে। এটা যাতায়াতীভাৱে সুচল হৈ থকা ৰাস্তাৰ ওপৰত অকস্মাতে তেখেতলোকে লোৱা এক সিদ্ধান্ত আজি আমি ঢকুৱাখানাৰ লগতে মাজুলী জিলাবাসী ৰাইজেও এক দুৰ্ভোগ ভুগিব লগা হৈছে। আচলতে চুৰ গ'লে বুদ্ধি আৰু বৰষুণ যোৱাৰ পিছত জাপি যেনেকৈ কাম নাই, আমাৰ প্ৰশাসনে আমাৰ চৰকাৰে বৰ্তমান সময়ত এনেকুৱা ধৰণৰ নীতিকে অৱলম্বন কৰি থকা নিচিনা আমাৰ পৰিলক্ষিত হৈছে। মূল কথাটো হ'ল আমাৰ যিজনে ব্যক্তিয়ে এই বিষয়বিলাকলৈ গুৰুত্ব প্ৰদান কৰিব লাগিছে তেখেতে গুৰুত্ব প্ৰদান নকৰিলে, আৰু বিভাগীয় যিজন ইঞ্জিনিয়াৰ তেখেতে এই কামটো পূৰ্ণগতিত হোৱাৰ সময় উপযুক্ত সময় থাকোঁতে কাম কৰাৰ ক্ষেত্ৰত পদক্ষেপ নল'লে, আৰু ঠিকাদাৰজনে নিজৰ লাভৰ বাবে কামটো গাফিলতি কৰি আজি আমাৰ সাধাৰণ জনসাধাৰণক এনেকুৱা এটা অৱস্থালৈকে ঠেলিকি দিছে। গতিকেলৈ আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব পোৱা কেশৱ মহন্ত ডাঙৰীয়াক আমি বাৰম্বাৰ অনুৰোধ আৰু আবেদন জনাই আহিছোঁ, যদিও তেখেতসকলেও এই ক্ষেত্ৰত কিয় পদক্ষেপ গ্ৰহণ কৰা নাই এই কথাটো আচলতে ডাঙৰ লক্ষণীয়। তেখেতলোকে নিজৰ ব্যক্তিগত মুনাফা লাভৰ কাৰণে চৰকাৰী ধনসমূহক অপচয় কৰি জনসাধাৰণক এই ধৰণকে দুৰ্ভোগ ভোগীয়া কাৰ্যক আমি ধিক্কাৰ দিছোঁ। আমি সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা এই বিষয়টোক চৰকাৰে গুৰুত্ব সহকাৰে লৈ আমাৰ এই সাধাৰণ ৰাইজৰ ওপৰত এনেকুৱা ধৰণকে হৈ থকা দুৰ্ভোগ আমি যি ভোগ কৰি আছোঁ, এই বিষয়টোৰ পৰা আমাক অতি সোনকালে যেন মুক্ত কৰে, এই বিষয়টো আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ জনালোঁ। ধন্যবাদ। ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰৰ হেমাহিৰ বাবেই যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে খৰালিতে ঠিকাদাৰে কাম সম্পূৰ্ণ কৰা হ'লে ৰাইজে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া পৰিস্থিতি সৃষ্টি নহ'ল হয়। আকৌ চাৰ্ভে আৰু এটা আছিলে, দলঙো আছে সেইফালে, আকৌ এইটো কি কাৰণে বনাই লৈছে এইটো চৰকাৰহে জানিব। এতিয়া জনসাধাৰণৰ বেছি আমনি হৈছে, যায় কেনেকৈ মানুহ। এতিয়া ঢকুৱাখানা গাড়ী এইখিনিদি গৈছে 50 টকা বেছি লৈছে। এইপিনেও এতিয়া গাড়ী এফালে ডাঙৰ গাড়ী যাবলগীয়া হৈছে, সেইখিনি মানুহ ৰাস্তাটোত ভাবুকি আহিছে। সেইটো এটা হৈছে। এতিয়া এইখিনিত বাঁহৰ ঘৰ মাৰি দিছে বুলি কৈছে, ৰাস্তা একেবাৰে অৱস্থা বেয়া বুলি কৈছে। সেইটো মই চাবলৈ যোৱা নাই বাৰু এতিয়া। ঢকুৱাখানাৰ পৰা জিতু কোচৰ ৰিপৰ্ট, নিউজ নাও।